National Education Day আজি পবিত্ৰ দিনৰ উপলক্ষে মই ভাষণ দিয়াৰ আগমুহূৰ্তত আমাৰ ডাইৰেক্টৰ ছাৰ জেম ছাৰৰ হাতত মই যি কিতাপ লিখিছোঁ এক চিলড্ৰেনৰ কাৰণে ল'ৰা ছোৱালী আৰু ডাঙৰৰ কাৰণে প্লাছ চিলড্ৰেন লিটাৰেৰী ট্ৰাষ্টৰ পৰা Guwahati University, he was the head of the Department of Major Indian Language, Dr. Manikanta Sharma. এখন অভিযান উলিয়াইছিলোঁ ফৰ চিলড্ৰেন আৰু মই নিজে ড্ৰামা কৰিছিলোঁ and I was the best director in Guwahati University. 2009ত আমি নাটক কৰিছিলোঁ ল'ৰা ছোৱালীৰ মাজত অলপ কম্পিটিশ্যন দুদিনৰ কাৰণে for 2 days in Chattanooga Kalakshetra. 29 ড্ৰামাৰ মই কম্পাইলেশ্যন কৰিছিলোঁ আৰু সেই গোটেইখিনি কিতাপ আমাৰ ডাইৰেক্টৰ সাহেব আৰু আমাৰ জিএম ছাৰৰ হাতত মই বক্তৃতা দিয়া আৰম্ভতে অৰ্পণ কৰিব বিচাৰিছোঁ। On behalf of entire Ajmal Foundation fraternity, on behalf of all the students and the faculty members of our Ajmal group of institution, and on behalf of our Reverend Director, Reverend Trustees, Mahbudruddin Ajmal Sahab and Sirajuddin Ajmal Sahab, I extend our heartfelt gratitude and thanks to Sir for his generosity and giving us such a valuable books for the benefit of the students, community and the faculty members of Ajmal Group of Institution. Once again, thank you so very much, sir. Thank you for your generosity. Before we move on to listening to sir's enlightening speech, we have a student who has got a very special gesture for sir, a hand-woven gamusa from her own side. For sir, she has woven this all by her hand, and she is Barsha, Madam Barsha, a student of Nazir Ashamdin Memorial College of Education. She has brought a hand-woven gamusa for our chief guest, Rishikesh Goswami sir. A special token of love from her and from the entire Ajmal fraternity, sir. Now it's time that we listen to the enlightening words of our chief guest of today's program, Rishikesh Goswami sir. বহুত সময় আপোনালোকে ল'ৰা ছোৱালীবিলাকক খুচি মেইনলি ইমান সময় হাততালি বজাইছে আৰু ইমান সময় বহি আছে আৰু লেকচাৰ শুনিছে আপোনালোকৰ চাগে ভাগৰ লাগিছে নাই এইটো আপোনাৰ এটা যিবিলাক মনোবিজ্ঞানৰ ষ্টুডেণ্ট 90 মিনিটতছে বেছি হ'লে অলপ দিগদাৰী পায় পৃথিৱীত এইটো প্ৰুফ হৈছে যিয়ে নহওক বাৰু আজি এই নাজিৰ আজমল মেমৰিয়েল কলেজ অফ এডুকেশ্যন হোজাই আমাৰ ভাৰতবৰ্ষৰ প্ৰথম শিক্ষামন্ত্ৰী কালাম চাহাবৰ আজাদ চাহাবৰ যি জন্ম বাৰ্ষিকী বাৰ্থ এনিভাৰ্চাৰী এইটো উপলক্ষে নেশ্যনেল এডুকেশ্যন ডেৰ আজি সভাত আমাৰ মাজত উপস্থিত থকা ডক্টৰ খসৰুল ইছলাম ডাঙৰীয়া ডক্টৰ MRH আজাদ ডাঙৰীয়া ডক্টৰ আশিষ সাহা আৰু বাকী সকলোৰে নাম লোৱা নাই এক্সকিউজ মি ফৰ ডেট সবৰ নাম ল'লে দীঘল হৈ যাব অলৰেডি বহুত দীঘল হৈছে আজমল ফাউণ্ডেশ্যনে শিক্ষাৰ ক্ষেত্ৰত যেটো অৱদান আগবঢ়াইছে গোটেই শিক্ষা ব্যৱস্থালৈ দুটা শব্দ কম মাত্ৰ গ্ৰেট এণ্ড ব্ৰিলিয়েণ্ট আজমল ডাঙৰীয়াই যদি ৰাজনীতি নকৰি এইটো কামো কৰিলে যে সব মানুহে মন পাইছে চিৰদিনৰ
মই ৰাজনীতি কৰাটো বেয়া বুলি কোৱা নাই, কিন্তু এইটো কামেৰেও তেখেতে বিখ্যাত হ'লহেঁতেন। আমাৰ ইয়াত যিবিলাক ল'ৰা ছোৱালী বহি আছে, ইউ আৰ দ্য ফিউচাৰ অফ দ্য নেশ্যন and you are the wealth of the nation. Yet, irrespective of caste, community, creed, gender, religion, আমি সকলোৱে বহিছো ইয়াত। লতা মংগেশকাৰ 1974 লণ্ডনৰ ৰয়েল এলবাৰ্ট হললৈ গীত গাবলৈ গৈছিল, আৰু তাক চিনাকি কৰি দিছিল ইউসুফ খানে। ইউসুফ খান আজি ল'ৰা ছোৱালী কম চিনি পাব, আজি ল'ৰা ছোৱালী চিনি পাব কিৰা আদবানী, তামান্না ভাটিয়া, শাহৰুখ খান, হয় নে নাই? ইউসুফ খান কোন জানে নাই? ডাঙৰ বিলাকে ক'ব নালাগে, আপোনালোকৰ ইউ নো এভৰিথিং। He's the great tragedy king of Indian cinema, Dilip Kumar. दिलीप कुमार ने जो सिनाई करी, जैसे बहते हुए झरने का या ठंडी हवाओं का कोई मुस्कान घर या वतन नहीं होता है, जैसे उभरते हुए सूरज का किरणों का कोई देश गांव या वतन नहीं होता है, या बच्चों का मुस्कुराहट का कोई भेदभाव या मजहब नहीं होता है, या फूलों का खुशबू का महक का कोई रंग नहीं होता है, सिर्फ महज होता है। ऐसे ही लता मंगेशकर की आवाज कुदरत का तकल्लुफ है, करिश्मा। अर्थात এইটো ভগৱানৰ ওপৰলৈ এটা মিৰাকুল লতা মংগেশকাৰৰ কণ্ঠ। সংগীত, শিক্ষা এইবিলাকে মানুহৰ জীৱন জিলিকাই তোলে, আৰু সেইকাৰণে ৰাজনীতিয়ে সমাজ সদায় ভাঙে, বিভেদৰ সৃষ্টি কৰে। নিৰ্বাচনৰ সময়ত ৰাজনৈতিক নেতাবিলাকে মানুহৰ মাজত বিভেদৰ সৃষ্টি কৰি দিয়ে, আৰু যিমানেই শিক্ষিত মানুহ নহওক, যিমানেই মাষ্টাৰ ডিগ্ৰী ডক্টৰেট নহওক, সেই সময়ত মানুহবিলাক ভেড়াৰ নিচিনা হৈ যায়। কিন্তু এই শিক্ষাই আমাৰ মনৰ ভিতৰত যি আন্ধাৰ থাকে, সেই আন্ধাৰক পোহৰাই তোলে। সেইকাৰণে দিলীপ কুমাৰ সাহেবে কৈছিল যে সূৰ্যই যেতিয়া ৰশ্মি দিয়ে, উভৰতে হুৱে সূৰজ কা কিৰণো কা, তেওঁলোকে ধনী দুখীয়া নাচায় যে আজমল সাহেব ইয়াৰ মুৰব্বী, তেওঁৰ ঘৰত মই পোহৰটো ঠিকে দিওঁ, আৰু ইয়াৰ যিজন বেল বজোৱা চকীদাৰ, তেওঁৰ ঘৰত সূৰ্যৰ ৰশ্মি কমকে দিওঁ, সেইটো সূৰ্যই নকৰে। শিশুৱে যেতিয়া হাঁহে, নিষ্পাপ আৰু নিৰ্মল মনেৰে, এতিয়া আকাশ দেখিছে কিমান নিৰ্মল হৈ থাকে, এইটো সময়ত নিৰ্মল মনেৰে হাঁহে। ফুলে যেতিয়া সুগন্ধি বিলায়, মই হিন্দু, আজাদ চাহ মুছলমান, সেইকাৰণে সুগন্ধি কমকে দিব, মোক বেছিকে দিব, এইটো নহয়, সকলোকে সমানে। নদী যেতিয়া বৈ যায়, তেতিয়া তাৰ লক্ষ্যস্থান হৈছে সাগৰ, নদীৰ লক্ষ্যস্থান সাগৰ। সেইকাৰণে আমাৰ শিক্ষাটো আমাক কিয় লাগে? এই যে আমাৰ মৌলানা আবুল কালাম আজাদ ডাঙৰীয়াই শিক্ষাৰ ওপৰত কিমান গুৰুত্ব দিছিল, কিহৰ কাৰণে দিছিল? এই কাৰণে দিছিল যে আমিও অন্য জীৱ জন্তুৰ নিচিনা আমিও জন্তুৱে, কিন্তু একমাত্ৰ জন্তু যোনে 90 ডিগ্ৰী কোণকে থিয় হৈ থাকিব পাৰে, আৰু যাৰ বিবেক আছে। জন্তুৰো আছে কিন্তু চিন্তা কৰিব পৰা শক্তি। মনতে মই যেতিয়া এডভাইচাৰ আছিলো, আপোনালোকে কৈছে, মই এইটো কথা বেছি নকওঁ, যিয়ে নহওক, এবাৰ শংকৰদেৱ কলাক্ষেত্ৰত ব্ৰাউন ইউনিভাৰ্চিটি আছিল আমেৰিকাৰ পৰা। ব্ৰাউন ইউনিভাৰ্চিটিত এটা পৰীক্ষা কৰিছিল, দুটা বাকচত দুটা এন্দুৰ থৈ দিছে, এটাৰ সন্মুখত ব্ৰেড দিছে, আৰু ব্ৰেডত সূতা এডাল লগাই পেলাই ইটো ইন্দুৰৰ ডিঙিত সেইডাল লগাই দিছে। এন্দুৰটোৱে যেতিয়া ব্ৰেডটোক এইটো এন্দুৰে খাবলৈ যত্ন কৰে, সেইটো এন্দুৰৰ ডিঙিত ফাঁচ লাগে, দুবাৰমান চেষ্টা কৰাৰ যদি বাদ দিয়ে,
এই যে কুকুৰ আমি ঘৰত পোহো কিহৰ শিয়াল চবতকে চতুৰ কিন্তু কানিং ইংরেজিত কানিং বুলি কয় কানিং এন্ড ইন্টেলিজেন্ট দেয়ার ইজ ভাস্ট ডিফারেন্স বিটুইন কানিং এন্ড কিন্তু মানুহে শিয়াল নকৈ কুকুৰ কৈ কিয় যে কুকুৰ হৈছে প্ৰভু ভক্ত শিক্ষাৰে কিন্তু আমেৰিকাত এটা কুকুৰ মৰিছে হয় না ৰতন টাটা ডাঙৰীয়া ঢুকুৱাৰ পিছত কুকুৰটো তাৰ পৰা যোৱা নাছিল তেওঁলোকে বিশ্বাসঘাতকতা নকৰে আমাৰ বহুত সময়ত মই টিভি টক শ্ব' বিলাকতো কৈ থকা দেখা পাওঁ মই বহুত এডিটৰক ফোন কৰি পেলাই কৈছো পটককে কৈ দিয়ে আমাৰ এটা ঘটনা বেয়া ঘটনা ঘটিলে পাশবিক বুলি কয় পশুৰ সংবিধান যিখন আছে তেওঁলোকৰ জগতত আনপ্ৰনাউন্সড এখন কনষ্টিটিউশ্যন আছে পশুৱে ভোক লাগিলেহে খায় কিন্তু মানুহৰ থাকিলেও ভোকৰ অন্ত নাথাকে সেইকাৰণে মানুহ যাতে আমি শিক্ষিত হ'ব পাৰো তাৰ কাৰণে এই কালাম চাহাবতৰ নিচিনা মানুহে আমাক এই কথাবিলাক বুজাবলৈ যত্ন কৰিছে তেওঁ এডুকেশ্যন মিনিষ্টাৰ আছিল আপোনালোকে কৈছে মই কম বুলি ভাবিছিলো কিন্তু ডকুমেণ্টাৰী ধুনীয়াকে তেওঁ কেনেকে মক্কাত জন্ম গ্ৰহণ কৰিছে আল হিলাল বাতৰি কাকত কেনেকে উলিয়াইছে ব্ৰিটিছে বেন কৰিলে হিন্দু মুছলিম ইউনিটিৰ ওপৰত তেওঁ কেনেকে গুৰুত্ব দিছিলে ভাৰত পাকিস্তানৰ বিৰোধিতাৰ ওপৰত তেওঁ কেনেকে মাত মাতিছিল আৰু শিক্ষা তেওঁ কৈছিল এটা কথা দেই বৰ ভাল লাগে মোৰ जब आगे बढ़ोगे तो थक्कर तो खाओगे ना दौड़ोगे तो गिर जाओगे আপনি যদি দৌড়ি না যায় বহি থাকে আপনি পড়ি যাওয়ার চান্স না থাকে দৌড়ি গলেহে উচিত হোৱাৰ সম্ভাৱনা থাকে কিন্তু আমি সেই বুলি বহি নাথাকো আমি জীৱনত দৌৰিব লাগিব আৰু সেইটোৱে হৈছে মানুহৰ জীৱনৰ প্ৰগতি বাচ্চা এটা যেতিয়া পৃথিৱীলৈ আহে মাকৰ গৰ্ভৰ পৰা তেতিয়া ভৰি দুখন ফাষ্ট মাৰে আৰু সেইটোৱে যে আমি যে মানুহ হিচাপে ডাইনামিক তাৰ প্ৰথম চিম্বলটো তাতেই মানুহৰ জীৱন গতিকে সেই কথাটো কালাম ডাঙৰীয়াই বাৰে বাৰে মৌলানা আজাদ আব্দুল কালাম আজাদ ডাঙৰীয়াই সদায় মানুহক কৈছে যে তোমালোকে সদায় দৌৰিবলৈ আৰু খোজ কাঢ়িবলৈ আগলৈ যাবলৈ শিকিবা তেওঁ সেইটো কথা কৈছে আৰু এটা বৰ ইম্পৰ্টেণ্ট কথা কৈছে যে আগতে আমাৰ ভাগ্য নিৰ্ধাৰণ কৰিছিল ব্ৰিটিছে আমি পৰাধীন আছিলো কিন্তু এতিয়া যেহেতু আমি স্বাধীন হলো স্বাধীন হোৱাৰ পিছত এতিয়া আমাৰ ভাগ্য আমি নিজে নিৰ্ধাৰণ কৰো হিন্দীত এটা শায়ৰী আছে खुद ही को कर बुलंद इतनी की हर तकदीर से पहले खुदा बन खुद बंदे से पूछे बता फिर रचा क्या ভাগ্যত কি থাকে কোনো নাজানে কিন্তু ভাগ্যক ধিয়াই যদি আমি বহি থাকো জীৱনত একো কাম কৰিব নোৱাৰো আমি কাম কৰি যাব লাগিব আৰু এই কথাবিলাক এই ডাঙৰ ডাঙৰ এই একেটা যে এক্সেপচনেল আছে why they are exceptional এই কাৰণে এক্সেপচনেল যে তেওঁলোকে জীৱনটো বুজি পাইছে জীৱনটো খুব আমোদ প্ৰমোদৰ বস্তু নহয় এতিয়া আপোনালোকে ইয়াত 100ৰ ভিতৰত 100 পাইছে মই তেওঁলোকক কংগ্ৰেচুলেট কৰিছো যে খুব ভাল কাম কৰিছে আপোনালোকে নো ডাউট কিন্তু এটা কথা কওঁ এই আজমল ডাঙৰীয়াই ফাৰ্ষ্ট ক্লাছ পাইছিল নে মই নাজানো কিন্তু তেওঁ মানুহৰ মাজত যিখিনি কাম কৰিছে শিক্ষাৰ ক্ষেত্ৰত সেইটো ফাৰ্ষ্ট ক্লাছ কিয় বহুত মই ল'ৰা ছোৱালী গুৱাহাটীত দেখিছো মোৰ দেউতা এজন স্কুলাৰ আছিলে তেখেত নৰ্মাল স্কুলৰ টিচাৰ আৰু মোৰ ঘৰৰ গোটেইবিলাক টিচাৰ মই ডাইৰেক্টলি টিচিঙত নাই যদিও এনেকুৱা লাইন এটাতে আছো দেউতাই এই কথাবিলাক মই মাৰো খাইছো আজিকালি ল'ৰা ছোৱালীক গালি পাৰিব নোৱাৰে আপোনাৰ মই অংকত খুব কম নম্বৰ পাইছিলো আমাৰ এজন বঙালী টিচাৰ আছিল তেওঁ ছাৰক এদিন বাছত মানে দেউতাৰ লগত বাছত গৈ আছিল হা গৈ থাকোঁতে ক'লে আপোনাৰ ল'ৰাটো গোল্লাই গ'ল বুলি কৈছে হা ৰসগোল্লা মই মানে এই যে ডিবেট কম্পিটিশ্যনত ফাৰ্ষ্ট প্ৰাইজ পাইছে তেজপুৰ ইউনিভাৰ্চিটি পৰা আই ৱাজ অলছ' বেষ্ট ডিবেটৰ হা তো
মোৰ মানে গোল্লা বুলি কওঁতে মনত পৰিল মানে কি ষ্টেজত এক্সাম্পল স্পীচ আপোনালোকে জানে এটা টুকুৰা টানিব লাগে তাত কি লিখা থাকে কোনো নাজানে মোৰ প্ৰিন্সিপাল ছাৰ বহি আছিলে মাইকত কথা ক'বলৈ মানে আপুনি দাৰা সিঙৰ নিচিনা ব্ৰুচলিৰ নিচিনা হ'লে নহ'ব এইটো শক্তি বেলেগ হা তো মই টানিলো মোৰ সাবজেক্ট পৰিল কি জানে নাই এলা এটা প্ৰিন্সিপাল বহি আছে আমাৰ আজাদ চাহ বহি আছে ডাইৰেক্টৰ চাহ জেনেৰেল চাহ জিএম চাহ তেনেকে মই কি কওঁ ছাৰ আচলতে নাৰ্ভাছ হৈছো দেই কলেজত that time I was in BH college Gorpetar Housing College তো মই ক'লো যে এটা ৰচনা প্ৰতিযোগিতা আহে এলাহৰ ওপৰত লিখিব লাগে তো ল'ৰাজনে ওপৰত লিখিলে এলাহ বইটোৰ তলত লিখিলে PTO পেজ টাৰ্ন ওভাৰ আৰু পিছত লিখিলে পেজ টাৰ্ন ওভাৰ এনেকে গোটেই বইটোত লিখি লাষ্টত লিখিছে ইয়াকে এলাহ বোলে so শিক্ষকে তেওঁক গোল্লা দিলে হা গতিকে এলাহ কৰি যদি আমি বহি থাকো যিটো কথা APJ আব্দুল কালাম ডাঙৰীয়াই আৰু ৰতন টাটাই কৈছে এইবিলাক কোটেশন সবে জানে আজিকালি ল'ৰা ছোৱালীবিলাকে গুগল ইউটিউব মানে আমাতকে বেছি এক্সপাৰ্ট ইউ আৰ মোৰ এক্সপাৰ্ট দেন আছ মামৰ যিটো ৰতন টাটাই কৈছে যে লোহাক বেলেগে নষ্ট কৰিব নোৱাৰে লোহাক মামৰে নষ্ট কৰে ঠিক তেনেকে আপোনাৰ টেলেন্ট যিমান থাকক আপনি ফার্স্ট টেন কৰিব পাৰে ফার্স্ট ক্লাস হ'ব পাৰে কিন্তু আপনি মানুহৰ মুক্তি আৰু মংগলৰ কাৰণে যদি কাম নকৰে সমাজৰ কাৰণে কাম নকৰে তেতিয়া হলে আপোনাৰ জীৱনৰ কোনো লক্ষ্য আৰু উদ্দেশ্য থাকিব নোৱাৰে you have to burn like a sun APJ আব্দুল কালাম সদায় কৈছে মই শ্ৰদ্ধা কৰা কেইবাজনো মানুহৰ ভিতৰত এজন হৈছে APJ আব্দুল কালাম ডাঙৰীয়া ব্লগ ধৰিবলৈ যত্ন কৰিছিলো মই নোৱাৰিলো কিন্তু মোৰ সৌভাগ্য যে মই লতা মংগেশকাৰক লগ পাইছো মই কৈলাশ চিত্ৰাৰ্থীক লগ পাইছো মই ডালাই লামাক লগ পাইছো মই তছলিমা নসৰিনক লগ পাইছো বিখ্যাত সাংবাদিক কুলদীপ নায়াৰক লগ পাইছো অৰুণ চুৰীক লগ পাইছো আৰু বহুত মানুহক লগ পাইছো যাৰ পৰা মই শিকিছো গতিকে আপোনালোক যিবোৰ ল'ৰা ছোৱালী ইয়াত আছে আপোনালোকে ভালকে পঢ়া শুনা কৰিছে নো ডাউট দেয়াৰ ইজ নো ডাউট কিন্তু আপোনালোকে নিজৰ ভাগ্য ধ্যাই নাথাকি প্ৰেক্টিকেল লাইফটো বেলেগ পৰীক্ষাত মাৰ্ক পোৱা আৰু বাস্তৱ জীৱনটো বেলেগ বস্তু দেই কিন্তু আপোনালোকে সেই কামটো কৰিব লাগিব এই যে কালাম সাহেবে যিটো কৰিছে এই আজমল সাহেবে ঠিক তেনেকে আমি যদি শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰটো বিয়পাই দিব পাৰো মানুহৰ মাজত তেতিয়াহ'লে খুব ডাঙৰ কাম কৰা শিক্ষাই মানুহক কৃতদাস হোৱাৰ পৰা আঁতৰাই ৰাখে স্লেভ শিক্ষাই মানুহৰ মনৰ পৰা ভয়টো নোহোৱা কৰে আপুনি যদি শিক্ষিত ভালকে জানে অকল আপুনি শিকিলে নহব এডুকেশ্যন ইজ another thing and learning is a continuous process মানুহৰ জীৱনত শিকা শেষ নাই knowledge is different things and wisdom is different আপনি বহুত কথা জানিব পাৰে কিন্তু আপনি এই জনা কথাবিলাকে যে মই কলো আজমল সাহেব ৰতন টাটা এটা সৰু ঘৰত এটা এলচিচিএন কুকুৰ লৈ আছে তেওঁ কেনেকে সোণৰ চামুচ মুখত লৈ থাকিব পাৰে কিন্তু তেওঁ লাইফটো মানুহৰ কাৰণে ডেডিকেট কৰিছে মানুহৰ কাৰণে সেইকাৰণে মৰাৰ পিছত চবে কান্দিছে তেওঁ ভাৰত ৰত্ন পোৱা নাই কিন্তু ভাৰত ৰত্নতকে ওপৰত কাম তেখেতে কৰি থৈছে মিনিংফুল লাইফ এটা তেখেতে কৰিছে গতিকে মোৰ ইমান ল'ৰা ছোৱালী আছে আপোনালোকলৈ আহ্বান যে আপোনালোকে লাইফটো মিনিংফুল কৰিব আৰু যিবিলাকে শিকাইছে ভাল শিক্ষা পাইছে আপোনালোকে ইয়াক ইমান ধুনীয়া শিক্ষাৰ কাৰণে ব্যৱস্থা কৰি দিছে তেওঁসকলে যিবিলাকে শিক্ষা পোৱা নাই APJ আব্দুল কালাম ডাঙৰীয়াই সদায় কৈছিল শিক্ষকসকলক উদ্দেশ্যে যে যিবিলাক আমাৰ সমাজৰ পিছপৰা যিবিলাকে শিক্ষা পোৱা নাই মই অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ ঘূৰি বহুত ঠাই আছে নাজানে বাতৰি কাকতে চোৱা নাই এতিয়াও আছে আপুনি জাষ্ট কেনট ইমাজিন
তেওঁবিলাকক আমি যদি শিক্ষিত কৰিব নোৱাৰো অন্ধবিশ্বাস আৰু কুসংস্কাৰে আমাক কলৈ লৈ যাব ঠিক নাই আজিও আপোনালোকে জানে ডাইনী হত্যা নামত হত্যা কৰি দিয়ে মানুহক ইমান গোলামীৰ কথা পৰা আমি যদি মুক্ত নহওঁ আমি কিবা কিবি কৈ থাকো কিন্তু যেতিয়া আমাৰ এটা বেমাৰ হয় তেতিয়া দৌৰ মাৰি অপাৰেশ্যন কৰিব লাগে এনে এজনে ক'লে মিটিঙত যে প্ৰাচীন বস্তুবিলাকে ভাল আছে মই বোলো আপুনি গুৱাহাটীৰ পৰা কিয় আহিছে কৈছে ইনোভাত আহিছো বোলো গৰু গাড়ী এখন লৈ নাহিবি আমাৰ জীৱনটো সুন্দৰ কৰি এই বিজ্ঞানীবিলাকে এই বস্তুবিলাক আৱিষ্কাৰ কৰিছে আৰু সেইকাৰণে তোমালোকৰ এতিয়া এইটোৱে সময় ডক্টৰ ভূপেন হাজৰিকাই এটা গীত গাইছিলে মানে বহুত সময় চিৰিয়াছ কথা পাতিছোতো অলপ গুণগুণাই দিব বিচাৰিছো মই সেই গীতটো লিখিছিলে তেওঁৰ ককায়েক বলেন হাজৰিকাই এই গীতটো এটা লাইন মই গাই দিছো দেই নৈতিকতাৰ বল হতাশাত হেৰুৱাই নকৰিবি নতকীৰ জীৱন যুঁজৰ কুমলীয়া বয়সতে গঢ় দিব পাৰিলে জীৱন মহৎ হয় বিশ্বৰ আগত কুমলীয়া বয়স কিন্তু তোমাৰ এই বয়সক এই যে তোমালোকক চেপটো দিছে শিক্ষাৰ যোগেদি শিক্ষাই কি কৰে জানা এখন সুস্থ সমাজ আৰু এখন উৎকৃষ্ট সমাজ শিক্ষাই গঢ়ি দিয়ে প্ৰখ্যাত মনোবিজ্ঞানী ব্ৰিটিছ মনোবিজ্ঞানী এজন আছিলে তেওঁৰ নাম আছিল মাইকেল হবে এটা কথা কৈছিল যে উৎকৃষ্টতা এক্সিলেন্স 6টা বস্তুৰ ওপৰত নিৰ্ভৰ কৰে মই সেইকেইটা পইণ্ট কেইটা কৈছো যে এক্সিলেন্স is determined by 6 factors: opportunity, encouragement, training, motivation, self-control, and practice. Excellence determined by 6 factors. Opportunity. বহুত talented লৰা আছে ছোৱালী আছে যিবিলাকে তোমালোকৰ নিচিনা ইয়াত অপৰচুনিটিটো পোৱা নাই আমি পোৱা নাছিলো মইতো এই থৈলালৈ স্কুলত গৈছো বস্তাল স্কুলত তেতিয়া কোনো মানুহ লগ পানে কিন্তু সৰুৰ পৰা মোৰ এটা ইচ্ছা আছিল যে ভালকে পঢ়িব লাগিব মই ষ্টেণ্ড কৰা নাই দেই পিছা কথা নহয় ষ্টেণ্ড কৰা নাই ফাৰ্ষ্ট ডিভিজন পোৱা নাই কিন্তু মোৰ এটা মনত গৌৰৱ আছে যে মই মাষ্টাৰ ডিগ্ৰী পঢ়ালৈকে কোনোদিন নকল কৰি পোৱা নাই পৰীক্ষা দ্বিতীয়তে মই ল'ৰা ছোৱালীৰ কাৰণে প্ৰায় 400 আমাৰ এই থ্ৰু চিলড্ৰেনছ লিটাৰেৰী ট্ৰাষ্ট অসম শিশু সাহিত্য ন্যাসৰ যোগেদি 400 কিতাপ উলিয়াইছো When I was the media advisor to Honorable Chief Minister Mr. Sarvanand Sonowal at that time, one day, the Chief Secretary came to me. Chief Secretary मेरे रूम पे आया आके मुझे बोला आपको एक बात बताऊं उन्होंने बताइए अब तो बुरा मत माने बोले हाँ बुरा मानने का एक सवाल ही पैदा नहीं होता है आप बैठिए साहब कीजिए आज भी बहुत बार साथ पिलाया यहाँ पे बहुत आदर किया आप लोगों ने थैंक यू फॉर दैट तो मैं शिव सेक्रेटरी को की कारण है अपनी वाइफ अच्छा आपने ये चिल्ड्रेन लिटरेरी ट्रस्ट टू एरी दियो because you are in a cabinet minister rank and you are so close to the Chief Minister Sarvanand Sonowal. So what? आज वो एडवाइजर काम नहीं रहेंगे लेकिन आप मुझे बताइए भारत की संविधान में ऐसा क्या अनुच्छेद है आर्टिकल है जहां में बच्चों के लिए काम करना गुनाह है तो मैं शिशुर कारण काम কৰিছো এইটো কি কাৰণে অপৰাধ বুলি আপনি ভাবি ললে being you are the IAS officer you are the top of the bureaucrat दोबारा आपकी रूम में ये बोलने के लिए हम नहीं आए तो मैं एक एरिडियन आছিলো সেইটো মানুহৰ
এটা জীৱনত কিবা কৰাৰ ইচ্ছা থাকে গতিকে সেই অপৰচুনিটিটো তোমালোকক দিছে এনকাৰেজমেন্টটো হৈছে মালালা ইউসুফজাইৰ কথা চবে জানো নোবেল প্ৰাইজ পাইছে মালালা ইউসুফজাই স্ত্ৰী বিলাকৰ মাজত ছোৱালীৰ মাজত যেতিয়া এডুকেশ্যনটো স্বাদ উপত্যকাত বিলাবলৈ গ'ল তেতিয়া এক্সট্ৰিমিষ্টে ধমকি দিলে যে নহ'ব ইয়াত আমাৰ অসমতো আছিলে এটা সময় এনেকুৱা অৱস্থা ধেমাজিত মই গৈছিলো বম ব্লাষ্টৰ পিছত প্ৰতিবাদ কৰিবলৈ তাত বাচ্চাবিলাক যেতিয়া মাৰিছে তেতিয়া মালালা ইউসুফজাইক দেউতাকে এনকাৰেজমেণ্ট দিছে যে আই এম উইথ ইউ দেউতাক আৰু মা কৈছে মই APSC লেকচাৰৰ কথা কৈছে মই কৈছে চব জেগাত সেইটো কথা নকওঁ ভগৱান স্বৰ্গৰ উখ আসনত বহি নাথাকে পিতৃ মাতৃ স্নেহৰ ৰুমত লুকাই থাকে ভগৱান and that is why God cannot be everywhere that is why he creates mother আমাটোৰ ভূমিকা সবতকে বেছি আৰু দেউতাকে এনকাৰেজমেন্ট দিয়াৰ পিছত মালালা ইউসুফজাই ইয়াৰ ডিঙিত AK-47 দি গুলি আহিছিল দেই মালালা যিদিনাখন নোবেল প্ৰাইজ দিছিল মই এটা লাইভ চাইছিলো টিভিত লাইভ চাইছিলো ঘৰত তেতিয়া মালালাক সুধিছিলে জুৰিৰ নোবেল প্ৰাইজ দিয়া মেম্বাৰবিলাকে যে মালালা ৰাইট নাও হোৱাট ইজ ইউৰ ফিলিংছ আপনি অনুভৱ কেছা মালালাই কৈছিল যে পাকিস্তানৰ স্বাদ উপত্যকাত থাকিলে কথা ক'লেও মই মৰিব লাগিব আৰু চুপচাপ থাকিলেও মৰিব লাগিব গতিকে মই কথা কৈ মৰাৰ সিদ্ধান্তটো গ্ৰহণ কৰিম সমাজত যদি বেয়া ঘটনা হয় you should protest it because বিবেকৰ কণ্ঠস্বৰে হৈছে ঈশ্বৰ বা আল্লাহৰ কণ্ঠস্বৰ হোমেন বৰগোহাঁই ডাঙৰীয়াই এখন কিতাপ লিখিছিল তাত জোসেফ কনৰাড বুলি এজন বিখ্যাত সাহিত্যিক আছিল তেওঁ এটা উপন্যাস আছে লৰ্ড জিম এখন এই লৰ্ড জিম উপন্যাসৰ কথাই হৈছে যে তেওঁ আছিল এজন নাবিক জাহাজখন ডুবিবলৈ ধৰিছে তেওঁ নিজে বচাৰ কাৰণে জাহাজৰ পৰা জাপ মাৰি 300খন যাত্ৰীক মৃত্যুৰ মুখলৈ ঠেলি দি পলাই গৈছে কিন্তু পিছৰ জীৱনৰ সময়ছোৱাত তেওঁ ৰাতি শুব পৰা নাই তেওঁ বিবেকে শুবলৈ নিদিয়ে বিবেক কনসায়েন্স ইজ এ সাইলেন্ট টিচাৰ আপনি যদি গণ্ডগোল কাম কৰে আপোনাক কিন্তু পীড়িত কৰি থাকিব বিবেকে আৰু সেই একে ঘটনাৰ আধাৰত অমিতাভ বচ্চন অভিনীত এখন চিনেমা আছিল কালা পাথৰ আপোনালোকে চাই লব এই চিনেমাবিলাকত মেছেজ আছিল আজিকালি প্ৰায় নোহোৱা হ'ল বেছিভাগ আগতে খুব মেছেজ আছিল গতিকে সেই মালালা ইউসুফজাই যেতিয়া ক'লে যে মই কথা কৈ মৰি যাম শিক্ষাৰ কাৰণে মই মাত মাতি যাম এই কথাটো যেতিয়া ক'লে তেতিয়া 1957ত এখন চিনেমা ওলাইছিল সুনীল দত্ত এক্টিং কৰিছিল আমাৰ সঞ্জয় দত্তৰ দেউতাকে তাত এটা গীত আছিল মহেন্দ্ৰ কাপুৰে গাইছিল মোহাম্মদ ৰফি মহেন্দ্ৰ কাপুৰ লতা মংগেশকাৰ কিশোৰ কুমাৰ এইবিলাক তো গোল্ডেন ভয়েস ना मुंह छुपा के जियो और ना सर झुका के जियो गमों के दर भी आए तो मुस्कुरा के जियो जे तुम्हें मुख जपाए जियाई থাকিব নালাগে আৰু তোমাৰ শিৰ অৱনত কৰিও জিয়াই থাকিব নালাগে गमों के दर भी आए দুখ যিমানে আহক সংঘাত যিমানে আহক মুস্কুৰা के जियो হাই জিয়াই থাকিব লাগে আৰু এই চেলেঞ্জটো তেওঁ দেউতাকে অনুপ্ৰাণিত কৰাৰ কাৰণে যেনেকে কল্পনা চাওলাক দেউতাকে অনুপ্ৰাণিত There is 1,000 lakhs example in world. গতিকে তোমালোকে এই পথতে আগবাঢ়িলে মই ভাবো তোমালোকৰ জীৱন সুন্দৰ হ'ব ট্ৰেইনিংটো ইয়াত কেনেকে আমাৰ 40 হৈ আছে প্ৰিন্সিপাল ডাঙৰীয়া কিমান ল'ৰা ছোৱালীয়ে ভাল কাম কৰিছে ট্ৰেইনিংটো দিছে হয়নে নাই এই কৰিনা কাপুৰৰ হাজবেণ্ডৰ নামটো তোমালোকে জানা না কি নাম সাইফ আলী খানৰ দেউতাকৰ নাম কি আছিল নবাব মনসুৰ আলী খা পতাল মই কিয় ক'লো কথাটো জানা নাই এই ট্ৰেইনিংটো তেওঁ এটা চকু পাথৰৰ আছে এটাহে চকু
তেওঁ ভাৰতীয় ক্ৰিকেট দলৰ কেপ্টেইন আছিল যেতিয়া ডেনিছ লিলি অষ্ট্ৰেলিয়াৰ 140 কিলোমিটাৰ স্পীডত বল দিয়ে মই ক্ৰিকেট খেলিছিলো আঁঠুত ঢিলা ওলাই গৈছে ঘৰত ৰিক্সাত দাঙি আনিছিল মই বোলো খুব মৰম কৰিব দেউতাই এক কাপড় কৈছে গাভাস্কাৰ কৰি গৈছে সব কৰিছো মানে সব বিদ্যা যাৰ ভাতে নাতে তাৰ বুলি কয় মই সব কৰিব গৈছিলো আচ্ছা যি নহওক সেই 100 কিলোমিটাৰ 140 কিলোমিটাৰ স্পীডত মানে ক্ৰিকেটৰ বলটো দিয়াৰ টেকনিক আছে কিছুমান এটা এনেকুৱা শব্দ উঠি আহে মানে যিজনে বেট ধৰে তাৰ খুব ভয় লাগি যায় আমি সবে এক্সপাৰ্ট কমেণ্ট দিওঁতো হয়নে নাই এই কৰোণাৰ সময়ত ৰতন টাটাই কৈছিল যে ইয়াত কোনো এক্সপাৰ্ট বুলি কোনো কথা নাই 1983 কপিল দেৱৰ নেতৃত্বত যে ইণ্ডিয়া টিমে জিকিব সেইটো কোনো এক্সপাৰ্টে ক'ব পৰা নাছিল গতিকে কৰোণাটো এদিন নোহোৱা হৈছে এতিয়া আমাৰ বহুতে খেলাখন চাই কৈ এই শচীন তেণ্ডুলকাৰে মনসুৰ আলী খান পাতাৰ দি এনেকে মাৰিব লাগিছে সি ক্ৰিকেটৰ একো নাজানে টিভি চাই কৈ থাকে এক্সপাৰ্ট মনসুৰ আলী খান পাতাৰ দি গম পাইছে যে এই বলটো যেতিয়া আহিছে তাত পুলিচক কপি গৈছে ডেনিছ লিলি তেতিয়া বিখ্যাত আছিল তেওঁ সেই বলটো এনেকে চুই দিয়ে ষ্টেডিয়াম পাৰ এই ট্ৰেইনিংটো তেওঁ দিছিল ভালকে যদি ট্ৰেইন আপ কৰে নহয় ভালকে ট্ৰেইন আপ কৰিলে যিকোনো ল'ৰা ছোৱালীৰ ভিতৰত যিটো প্ৰতিভা আছে আপোনাৰ সৰ্বোপৰি ৰাধাকৃষ্ণনে এটা কথা কৈছিল each individual has got divine potentiality in him it is his duty to develop that potentiality প্ৰত্যেকৰ মাজত সবে ষ্টেণ্ড কৰিব লাগিব বুলি কথা নাই দেই ভালকে পঢ়াব ভালকে কোনোবা ডক্টৰ হ'ব কোনোবা ইঞ্জিনিয়াৰ হ'ব আবু সৈয়দ আব্দুল্লাহ বুলি বাংলাদেশৰ এজন বৰ ভাল বক্তা আছে আপোনালোকে কেতিয়াবা শুনিবলৈ বক্তৃতা তেওঁ মানে এবাৰ এই বাংলাদেশত বিশ্ব সাহিত্য বুলি এটা খুলিছে তাত কৈছিল যে মই এবাৰ লেকচাৰ দিব গলো ঢাকাৰ এখন কলেজত গৈ পেলাই মই সুধিলো যে তোমালোকে কি হ'ব খোজা বিভিন্ন জনে ক'লে যে মই ডক্টৰ হম কোনোবাই ক'লে মই ইঞ্জিনিয়াৰ হম সাইন্টিস্ট সুধিলে কি তোমরা শিক্ষক হতে চাও না হাত তার মাজত হাত ডাঙা ল'ৰা ছোৱালী নাই বুলি কৈছে এটা থিয় কৰাই তেওঁ সুধিলে আবু সৈয়দ আব্দুল্লাহ যে শিক্ষক আৰু ইঞ্জিনিয়ারটো দৰমহা একই তুমি কি হব খোঁজা বলে স্যার আপনি তো যে বলছেন সেটা তো সত্যি কিন্তু দরমহা একই কিন্তু আয়টা একটু কম কিন্তু এই যে তোমালোকক মানুহ কৰাৰ যিটো এইটো ফেক্টৰী মানে ভাল বিখ্যাত আৰু সাকসেসফুল হলে নহব you should be a proper human being আমি যে জন্তু আমাৰ যে বিবেক আছে আমাৰ যে কালচাৰ আছে আমি ডিফাৰেন্ট অন্য জীৱ জন্তুতকে সেইটো আমি প্ৰমাণ কৰিব লাগিব আৰু সেই কাৰণে এই শিক্ষকৰ কথাটো সদায় এপিজে আব্দুল কালাম ডাঙৰীয়াই কৈছিল তেওঁ এবাৰ মাদ্ৰাজত যাওঁতে সৰু ছোৱালী এজনী দেই ক'লে যে ছাৰ আপুনি যে ইমান ধুনীয়া লেকচাৰ দি ফুৰে আৰু ইমান ডাঙৰ ইউৰে মিছাইল মেন আমেৰিকাই এইটো ভয় কৰিছিল কিয় এইটো বহুত ডাঙৰ কাহিনী আপোনাৰ যেতিয়া অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই পোখৰাণত বমটো ফুটাইছিল আণৱিক পৰীক্ষা কৰিছিল আমেৰিকাৰ স্পাই সেটেলাইট থাকে এই স্পাই সেটেলাইট আজিকালি একদম সাংঘাতিক এয়াৰপোর্ট একদম জিএম সাহেব কোড বহি আছে ডাইৰেক্টৰ চাইনাৰ এনেকুৱা টেকনলজি আছে জায়গা উলিয়াই দিও মানুহ উঠে এপছ কিছুমান আছে কিন্তু কালাম ডাঙৰীয়া এইকাৰণে পৃথিৱীত ভয় কৰিছিল এনেকুৱা টাইমত পোখৰাণৰ এইটো পৰীক্ষা কৰিবলৈ অটল বিহাৰী বাজপেয়ীক এডভাইস দিলে তেখেতে যিটো সময়ত স্যাটেলাইটখনে টাৰ্ণ কৰে ফটো ল'ব নোৱাৰে মানে কিমান ক্যালকুলেটিভ এই প্লেন চলোৱা মানুহটো আৰু বেটাৰী ৰিক্সা চলোৱা মানুহটো একে নহয় আমেৰিকাই যেতিয়া গম পালে যে এইটো ফটো ল'ব নোৱাৰে এইটো কোন মানুহ বোলে এপিজে আব্দুল কালাম তেতিয়াতো ৰাষ্ট্ৰপতি হোৱা নাই দেই জহৰীয়ে মানে প্ৰকৃত হীৰা চিনি পায় না আৰু সোণালী কোন চিনি পায় আচল নকল বাজপেয়ীটোক সেইকাৰণে
প্রেসিডেন্ট অফ ইন্ডিয়া আমেরিকা ভয় খাই গেল একদম বাপের ডেঞ্জার মানুষ আছে আমার স্যাটেলাইট ফেইল হয়ে গেল সেই এপিজে আব্দুল কালাম নাগরিক যেতিয়া ছোৱালীজনে প্ৰশ্ন সুধিছিল যে স্যার আপনার কিহে ইন্সপায়ার্ড করে আৰু আপনি কি হিসাবে চিনাকি দি ভাল পায় কৈছে মই এজন টিচাৰ হিচাপে আৰু এজন গৱেষক হিচাপে চিনাকি দি ভাল পাওঁ আৰু তেতিয়া তেওঁ কৈছিল যে এই যে কন্যাকুমাৰী ৰামেশ্বৰমৰ সাগৰৰ পাৰত এখন স্কুল আছে এই স্কুলত তেওঁৰ এজন টিচাৰ আছিল সুব্ৰমণিয়ম আয়াৰ কালামক সুধিলে চৰাই কেনেকে উৰে কালামে উত্তৰ দিব পৰা নাই ছাৰ মই নাজানো টিচাৰ মানে টিচাৰটো হ'বলৈ বহুত গুণৰ অধিকাৰী আপোনালোকৰ ইয়াত ভাল ভাল টিচাৰ গোটেইবিলাক আছে মোৰ দেউতা টিচাৰ মোৰ দাদা মোৰ বাইদেউ মোৰ ভণ্টি মোৰ ভাইটি এইবিলাক কৰি আছে একোজন টিচাৰ কিয় লাগে আমাক জ্ঞান চকু মুকলি কৰি দিয়ে টিচাৰ তেতিয়া সুব্ৰমণিয়ম আয়াৰে কালাম আৰু তেওঁৰ লগৰবিলাকক লৈ গ'ল সাগৰৰ পাৰলৈ নি পেলাই ডাইৰেক্ট ডেমনষ্ট্ৰেশ্যন দিছে চৰাইটো কেনেকে উঠে আপোনাৰ ইয়াত মগজুত আমাৰ এক নিযুত কোটি সেরিব্রেল নিউরন আছে দেই প্রত্যেকৰে ইয়াত হেতু কোৱা হয় মস্তিষ্ক কোষ হেতু যদি প্ৰপাৰ স্টিমুলেশন নাপায় এটো কাম নকৰে পৃথিৱীৰ এজন মানুহৰ কাম কৰিছিল সবতকে বেছি ব্ৰেইনৰ ভিতৰত সেইজন আছিল এলবাৰ্ট আইনষ্টাইন তো সেইকাৰণে তোমালোকৰ যিটো কল্পনা শক্তি আছে মই এটা অনুৰোধ কৰো মই ভাবো যে ইয়াৰ মানে নাজিম আজমল মেমোরিয়াল কলেজ অফ এডুকেশনৰ আৰু বাকি বিলাকৰ ছাত্ৰ ছাত্ৰী আছে বেছি সময় মোবাইলত সময় নষ্ট নকৰিব মোবাইলে কল্পনা শক্তিটো নোহোৱা কৰি দিয়ে দেই তিনটা কাম কৰে মোবাইলে এটা হৈছে মানুহৰ যিটো কল্পনা শক্তি সেইটো নোহোৱা কৰি দিয়ে দুই হৈছে স্পন্ডাইলাইটিছ বেমাৰটো হয় এইটো মই এনে কোৱা নাই মোৰ 3 নম্বৰ হৈছে নাৰ্ভ সিস্টেমটো মানে খদিয়া গৈছিল মহিলা এগৰাকী मैक्स हॉस्पिटल चिकित्सा কৰি আনিছে বহুত লাখ টকা নার্ভ সিস্টেম তো অনক না মোবাইল অলপ সমস্যা কিন্তু যদি চাই অনবৰ ক্ষতি কৰিব একদম তাত নিশ্চিত যেনেকে এই শিখৰ গুটকা খাই বহুতে মই মাজতে এবাৰ এডভাইচাৰ থাকতে গলো ঢকুৱাখানাৰ মিটিঙত মই লৰা ছোৱালী বিলাকক কলো তুমি তোমালোকে শিখৰ আৰু গুটকা খাব লাগে বুলি মিনিষ্টাৰ আছে প্ৰিন্সিপালে কৈছে এইটো সৰ্বান্ত অসমলে কি এডভাইচাৰ পাতিলে শিখৰ গুটকা খাবলৈ গলে মই মানে মোৰ বাক্যটো কমপ্লিট হোৱা নাছিলে মই ক'লো এই কাৰণে শিখৰ আৰু গুটকা খাব লাগে যে শিখৰ আৰু গুটকা খালে মানুহ বুঢ়া নহয় ডেকা কালত ওপৰলৈ যাব পাৰে বডিৰ কাৰণে হাম গতিকে সেই মোবাইলটো তোমাৰ কল্পনা শক্তিটো তাৰমানে এই চৰাইৰ ঠেঙৰ দুটা ফুটা থাকে তাত প্ৰেছাৰ দিয়াৰ পিছত চৰাইটো ওপৰলৈ উঠি যায় আৰু সেই চাইয়ে কল্পনা শক্তিৰে ৰাইট ভাতৃদ্বয় এৰোপ্লেন উলিয়াইছে এই যে আজমল সাহেবে এই অনুষ্ঠানটো পাতিছে 34 ইনষ্টিটিউচন তেওঁ ইমাজিন কৰিছে যে মই শিক্ষাৰ ক্ষেত্ৰত এনেকে কাম কৰিম বিজ্ঞানীবিলাকে তেনেকে কল্পনা কৰিলে আপোনাৰ সেইকাৰণে আমাৰ এটা অনুসন্ধিৎসু মন এটা লাগে গতিকে আমাক লাগে অনুপ্ৰাণিতকৰণ সুযোগ অনুপ্ৰেৰণা আৰু বেলেগক এনকাৰেজ কৰিবা তুমি আৰু এটা হৈছে আত্মসংযম নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব আৰু এটা হৈছে অভ্যাসটো লাগিব আমাৰ যেটো প্ৰেক্টিস বুলি কৈছো সেলফ কন্ট্ৰোলটো কেনেকুৱা বস্তু জানা না আমাৰ দুটা কথাৰ কাৰণে এতিয়া অসমত বহুত বিশেষকৈ যুৱক এই গুৱাহাটীত টিভি বিলাক চালে তোমালোকে দেখি থাকা বহুত যুৱকে প্ৰাণ হেৰুৱাইছে সেলফ কন্ট্ৰোলৰ অভাৱত দুটা বস্তু তেওঁলোকে স্বীকাৰ হৈছে এটা হৈছে টেম্পটেশ্যন আৰু এটা হৈছে ইমোশন মই এতিয়া দবকাৰ ফালৰ পৰা বুজাই লৈ আহি আছো ধৰি লওক মানে এক্সাম্পল মোৰ গাড়ীখন আছে 60 কিলোমিটাৰ স্পীডত মোৰ কাষেদি 80 কিলোমিটাৰ স্পীডত এখন পাৰ হৈ গ'ল লাগিলে নহয় ইগত মোৰ আৰু 80 কিলোমিটাৰ স্পীডত যাব
কোন হয় মই 100 কিলোমিটাৰ দিলো কি দিলে 110ত মই 140,000 তো উৰি যায় ক'ত পৰে আৰু ঠিকই নাই সেই নিয়ন্ত্ৰণটো নিজৰ লাগিব আৰু সেই কাৰণে আমেৰিকাত আমাৰ ভাৰতৰ পৰা বস্তুটো নিছে অৰিজিনালি ডক্টৰ গোলমেন বুলি এজন মানুহে EIQ বুলি এটা বস্তু দিছে EIQ is ইমোশনাল ইন্টেলিজেন্স কোয়েন্টস তাৰমানে তোমাৰ এই যেটো বহুত ভাৱ আহিব তো আমাৰ মনত সেইটো আমি কেনেকৈ কন্ট্ৰোল কৰিম পৰীক্ষাৰ সময়ত মনটো তো চঞ্চল হৈ থাকে না ছোৱালী বিলাকে দেখিলে ৰণবীৰ কাপুৰৰ ভাৱটো আহি গৈছে কিতাপখন মেলাৰ ল'ৰাজনে তামান্না ভাট্টা এইটো কন্ট্ৰোল কৰিব লাগিব না কেনেকৈ কন্ট্ৰোল কৰিব এই যে 100ৰ ভিতৰত 100 পাইছে তাৰ পৰা বাছি নিবতো হয় না ভাল বিৰিয়ানী একদম বাসমতি 600 টকা কিলো চাউলৰ বাসমতি বিৰিয়ানী হয় এই 20 টকা দামী চাউলৰটো নহয় না কি কাৰণে মানুহৰ তেনেকুৱা এই গোলমেনে কি কৰিলে জানা নাই গোলমেনে এটা ৰুমত এনেকে তোমাল যিমান ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালী বিলাকৰ হাতত একটা চকলেট দিলে চকলেট দি কৈছে যে আমাৰ যেনিবা জিএম আৰু ডাইৰেক্টৰ সাহেবে তোমালোকক দিলে কৈছে যে মই 1 ঘণ্টা পিছত আহিম কোনো চকলেট খাব নোৱাৰা কিন্তু এইটো খুলি চোৱাত আপত্তি নাই তেওঁ ওলাই গ'ল ওলাই যোৱাৰ পিছত ল'ৰা ছোৱালী বিলাকৰ মাজত কথা সেইকাৰণে গাইড লাগে দেই এই যে সাগৰত জাহাজ যায় বা নদীত নাও যায় পাল কিয় থাকে ডাইৰেকশনলেস যেতিয়া নহয় এৰোপ্লেনখন যেতিয়া আহে দিল্লীৰ পৰা আহিলে প্ৰথম লক্ষ্ণৌত টাৰ্ণ লয় এবাৰ আৰু তাৰপিছত কিষাণগঞ্জত টাৰ্ণ লয় মই মানে পাইলট এই এবাৰ এনেকে বহিছিল মোৰ গাঁৱত সুধি দিছো এই টেইলটো থাকে পিছফালে কি ডাইৰেকশ্যন এনেকে দিলে সেই মতে যায় এই ডাইৰেকশ্যনটো ঠিক কৰি দিব তোমাৰ শিক্ষকে কাৰ কি টেলেণ্ট আছে এই মতে লৈ যাব হা গতিকে শিক্ষকজন যেতিয়া ওলাই গ'ল ল'ৰা ছোৱালীয়ে কেইটামানে ক'লে এই ছাৰ 1 ঘণ্টা পিছত নাহে এনেই কৈছে টেষ্ট কৰিছে এক্সামত সেই বুলি এই 100 জনৰ 20 জনে চকলেট খাই দিলে বাকি 20 জনে ক'লে আমাক তো খুলি চাবলৈ কৈছে খাবলৈতো কোৱা নাই আমি খুলি চাওঁ এই খুলি চাইতো লোভটো মানে সম্বৰণ কৰিব নোৱাৰিলে চকলেটটো দেখি কৈছে নাই এই গোটেইটো নাখাওঁ এটা ভাঙি খাওঁ এই ভাঙি খোৱাৰ পিছত বাকীখিনিও খাই দিবলগীয়া কিন্তু সেই ৰুমটোৰ ভিতৰত 20 জন ল'ৰা ছোৱালী যোনে চকলেটটো খুলিয়ে নাখায় যিজনে টেম্পটেশ্যন আৰু ইমোচনৰ বলি নহয় আৰু সেইকেইজনক নি পেলাই বেলেগে শিক্ষা দিলে ডক্টৰ গোলমেন গতিকে সেই আত্মসংযমটো আমাৰ নিজৰে লাগিব কাৰণ মানুহৰ তোমাৰ জীৱনত বহুত সংঘাত আহিবতো কিন্তু ধৈৰ্য সহকাৰে যদি থাকা এই যেতিয়া ফাইটাৰ এই প্লেন বিলাক চলাই লৈ যায় সন্মুখৰ পৰা এটা বস্তু আহে CB ক্লাউড বুলি কয় যিবিলাকে পাইলট কৰিবলৈ যাবা পিছত গম পাবা তাৰ ভিতৰত যদি সোমাই যায় প্লেনখন গ'ল কিন্তু পাইলট আজিকালি টেকনলজি খুব উন্নত হৈছে মই আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া 19 চনৰ 23 ছেপ্টেম্বৰ তাৰিখে অৰুণাচললৈ গৈ থাকোঁতে এই মৃত্যু মই মাজতে ভয় বুলি এটা আৰ্টিকল লিখিছিলো আমি দুইজনে ভাবিছিলো যে আজি আমি নাবাচো কিন্তু অন্য কোনো মানুহক আমি অন্যায় কৰা নাই ওপাৰাৰ মেহৰবানীত ঠিকমতে হেলিকপ্টাৰখন লেণ্ডিং হ'ল সেটা একদম মৃত্যু কি বস্তু দেখা পাইছো কিন্তু এই যে পাইলট যিজন ডেকা পাইলট আছিল তাৰ কাষত যিজন বুঢ়া এজন পাইলট আছিল তেওঁ ডাইৰেকশ্যন দিছে যে ধৈৰ্য নেহেৰুবি পেচেন্সটো হেৰুৱাব নালাগে তোমাৰ ডাঙৰ বেমাৰ হ'ব পাৰে ডাঙৰ কিবা অশান্তি হ'ব পাৰে কিন্তু ধৈৰ্য যদি ধৰি থকা যায় এই ধৈৰ্যৰে মানুহ সেইটো পাৰ কৰি লৈ যাব ডেফিনেটলি পাৰিব গতিকে তোমালোকৰ জীৱনটো ভাল হোৱা তোমালোক আৰু ধৈৰ্য ধৰিবলৈ তোমালোকে শিকিবা গতিকে সেই ধৰণে জীৱনটো আগবঢ়াই নিলে আমাৰ ভাল হ'ব নিশ্চিতভাৱে আৰু ইয়াৰ কাৰণে কি লাগিব নে নিষ্ঠা নিয়মানুবৰ্তিতা ধৈৰ্যটো মই ক'লো আৰু দৃঢ় সংকল্প একদম ফাৰ্নেছ নিষ্ঠাটো লাগিব তোমাৰ নিষ্ঠা একদম দৰকাৰ আছে তোমালোকে ভালকে পঢ়িছা চবে মই ইমান এডভাইচ দিবলগীয়া নাই মই খালি কাহিনী কেইটা কৈছো যে নিষ্ঠা সহকাৰে কাম কৰিলে কিমান ডাঙৰ কাম কৰিব পাৰি জাৰ্মানীৰ কাহিনী এটা গম জাৰ্মানী এই ৱৰ্ল্ডৰ খুব ডাঙৰ যিবিলাক মিউজিচিয়ান তাৰ ভিতৰত এজনৰ নাম হৈছে বিথোভেন আমি বহুত সময়ত
সাম্প্ৰদায়িক ৰাজনীতি কৰি থাকো আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মই বন্ধু হিচাপে কৈছো আৰু পাব্লিকলিতো গাব নোৱাৰি মই পাৰো আৰু তেওঁ মহম্মদ ৰফি গাই ইমান ধুনীয়া গায় সুন্দৰ গায় একদম মহম্মদ ৰফি একমাত্ৰ মানুহ এখন চিনেমা বনাইছিল বিজু বাউৰা বুলি তানচেনৰ পৰা ৰোলটো কৰিছিল ভাৰত ভূষণে আৰু তাত এটা মহম্মদ ৰফিয়ে গীত গাইছিল সেইটো নাম আছিল হৰি ওম সেইটো গান আজিলৈকে দ্বিতীয় এজন মানুহে ভাৰতবৰ্ষত গাব পৰা নাই সোনু নিগমে এবাৰ ট্ৰাই কৰিছিল নোৱাৰিলে কমপ্লিট সেইটো মহম্মদ ৰফিয়ে একমাত্ৰ গাইছে হৰি ওম বুলি মানে এনে সেইটো বিৰাট টান গান সেই তেনেকে বিথোভেনে তেওঁ সোনাটা কিছুমান বনাইছে আচ্ছা যি নহয় নিষ্ঠাৰ কথা কৈছো এদিন সন্ধিয়া তেওঁ খোজকাঢ়ি আহিছে সন্ধিয়া টাইমত তোমালোকে খোজকাঢ়িবা দেই চবে আৰু খেলা খেলিবা দেই এই যে কোনো চেলিব্ৰেল নিউৰন থাকে সেইটো খেলৰ মাজেদি খেলটো বিৰাট ইম্পৰ্টেণ্ট বস্তু আৰু সেইকাৰণে ভূপেন হাজৰিকাই খেলক লৈ এটা গীত লিখিছিল এই পৃথিৱী এক ক্ৰীড়াংগন ক্ৰীড়া হল শান্তিৰ প্ৰাংগন বিচ্ছিন্নতাৰ নীতি নালাগে কাম্য সমন্বয় ক্ৰীড়াবিদে নাজানে একতা বিনে একতাৰ ধ্যানতে তন্ম সামিয়া মিয়া হো হো ৱাকা ৱাকা হো এইটো চাকিৰাই গাইছিল হয়নে নাই সাউথ আফ্ৰিকাৰ যিটো নেশ্যনেল সং সেইটোক ভিত্তি কৰি কিন্তু ভূপেন হাজৰিকাই লিখা এই গীতটো যেতিয়া সাফ গেমছত 8খন দেশৰ এম্বেছাডৰৰ আগত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই দিছিল তেতিয়া কৈছিল যে এনেকুৱা গীত আমি খেলৰ ক্ষেত্ৰত দেখাই নাই মানে খেলে সবকে গোটেই পৃথিৱীৰ জাতি ধৰ্ম নিৰ্বিশেষে একলগ কৰি দিয়ে সেইকাৰণে কৈছে যে ক্ৰীড়াবিদে নাজানে একতা বিনে একতাৰ ধ্যানতে তন্ময় ঠিক তেনেকে বিথোভেন আহি আছিল আহি থাকোঁতে তেওঁ এটা ঘৰৰ কাষত মিউজিক শুনিছে বিৰাট ধুনীয়া মিউজিক এটা বাজি আছে হা ঘৰটোলৈ সোমাই গ'ল সোমাই যাই দেখিছে অলপমান দূৰ গৈ চুকত এজনী ছোৱালীয়ে এটা অৰ্গেন বজাই আছে পিয়ানো চিম্ফনি বজোৱা মানুহ ভাৰতবৰ্ষত নাই দুজন মানুহে বিদেশত গৈ চিম্ফনি বজাইছে ভাৰতত এই চিম্ফনি বজাইছিল মজাৰ্ট আৰু বিথোভেন এজন হৈছে ইলিয়া ৰাজা আৰু আনজন ইলিয়া ৰাজাৰ শিষ্য এ.আৰ. ৰহমান এ.আৰ. ৰহমানে বিদেশত এই অলিম্পিকত তেওঁ জয় ho গান গাই পেলাই অস্কাৰ আনিছিল নহয় কিমান নিষ্ঠা সহকাৰে কাম কৰিছে মিউজিকটো ইমান পাতল বস্তু না আজিকালিতো ফাংচন বিলাকত এই যে আমাৰ মৌমাখি আৰু বৰল থাকে কামুৰিলে যেনেকে জাপ মাৰে তেনেকে আৰ্টিষ্ট বিলাকে জাপ মাৰে মই লতা মংগেশকাৰৰ ফাংচন চাইছো মহম্মদ ৰফিৰ ফাংচন চাইছো মই নেহৰু ষ্টেডিয়ামত মানে তেওঁলোক যেতিয়া থিয় হব নহয় যিমান হাল্লা কৰে যেতিয়া মহম্মদ ৰফিয়ে দোস্তিৰ গান গাব চাহুংগা মই তুঝে সাজ সবেৰে এই চিনেমাখন চাবা দেই শিক্ষাৰ লগত জড়িত দোস্তি ব্লেক এণ্ড হোৱাইট চিনেমা হা শিক্ষাটো কি বস্তু তাত দেখুৱাইছে এই চিনেমাখন হা মহম্মদ ৰফিয়ে গান গাইছে আৰু শিক্ষক যেতিয়া মৰিবলৈ ওলায় তেওঁ বয়স হৈছে তেতিয়া ছাত্ৰবিলাকে কান্দি কান্দি তেওঁ কৈছে যে ছাৰ আপুনি মৰিলে আমাক কোনে শিক্ষা দিব তেতিয়া শিক্ষকজনে কৈছে যে শিক্ষকৰ কেতিয়াও মৃত্যু নহয় মোৰ মৃত্যু মই আজি দেহাটো যাব কিন্তু শিক্ষকে যিটো ভেলুজ মূল্যবোধৰ শিক্ষা দিব এইটো প্ৰজন্মৰ পিছত সেইটো প্ৰজন্মই কঢ়িয়াই লৈ যাব এই তোমালোকে যিটো শিকিছা চোৰে তোমাৰ পৰা সম্পত্তি চুৰ কৰি লৈ যাব পাৰে কিন্তু চোৰে তোমাৰ পৰা জ্ঞান তোমাৰ পৰা নীতি তোমাৰ পৰা মানসিকতা আৰু তোমাৰ পৰা চৰিত্ৰ কেতিয়াও চুৰ কৰি নিব সেইকাৰণে সেইটো হ'ব লাগে গতিকে সেই গৈ যে দেখিলে ছোৱালী এজনীয়ে বজাই আছে তেতিয়া তেওঁ গৈ পেলাই পিছৰ পৰা ছোৱালীজনীক সুধিলে যে তুমি ক'ত শিকিছা এইটো কৈছে যে এই কাষৰ ঘৰত কোনোবাই বজাই থাকে মই শুনি শুনি এইটো প্ৰেক্টিচ কৰিছো তেতিয়া মানে বিথোভেনে বুজি পালে মই বজোৱাটো শুনি থাকে ছোৱালীজনী তেতিয়া তেওঁ ছোৱালীজনী মানে এই সন্মুখত অৰ্গেনৰ সন্মুখত এডাল কেণ্ডেল আৰু এটা নটিচন থৈ দিয়া আছে তেওঁ গৈ ছোৱালীজনীৰ গাত হাত দিলে পিছৰ পৰা মা তুমি উঠাচোন এনেকে ক'লে
যেতিয়া ছোৱালীজনী থিয় হ'ল তেতিয়া বিধুমেনে দেখিলে ছোৱালীজনী দৃষ্টিহীন, দুইটা চকুৰে দেখা নাপায়। পৃথিৱী বিখ্যাত কাহিনী, মই লিখিছো এইটো। জয়ন্ত বৰুৱা ডাঙৰীয়াই যেতিয়া এই অন্ধবিলাকৰ কাৰণে দৃষ্টিহীনৰ কাৰণে ব্ৰেইল মানে এই উলিয়াইছিল অভিধান, তেতিয়া মই এইটো লিখিছিলো। তেতিয়া তেওঁ মানে ইমান আৱেগিক হৈ গ'ল, তেওঁ পিয়ানোত বহি পেলাই একদম এনেকুৱা এটা সংগীত বজালে যিটোৰ নাম হৈছে পৃথিৱী বিখ্যাত চনাটা। 23টা সংগীত তেওঁ সৃষ্টি কৰিছিল, চনাটা বুলি কৈছিল। এইটোৰ নাম হৈছে মুনলিট, LIT, মুনলিট চনাটা। তাৰমানে চব টিচাৰে শিকোৱা নাই, কিন্তু এই যে নিষ্ঠা সহকাৰে যে শিকিছিল, সেই নিষ্ঠা সহকাৰে যদি তোমালোকে কাম কৰা আৰু মনত যদি দৃঢ় সংকল্প থাকে, তোমালোকে গোটেই জগতত নাম উজ্বলাব পাৰিবা। আৰু তাৰ লগে লগে আমাৰ যিবিলাকে শিক্ষা পোৱা নাই তেওঁলোকক লগত লৈ যাব লাগিব, শিক্ষাৰ পোহৰ দিব লাগিব, যাতে তেওঁলোকক অন্ধবিশ্বাস আৰু কুসংস্কাৰে গ্ৰাস কৰিব নোৱাৰে। এই বিৰুবালাৰ আমাৰ ঘৰলৈ মই আৰু সোণোৱাল ডাঙৰীয়া যোৱা জুন মাহত গৈছিলো। মেঘালয় বৰ্ডাৰত একদম গোৱালপাৰাৰ মানকাছাৰৰ ওচৰত, একদম অখ্যাত গাঁও, এই হোজাইৰ নিচিনা উন্নত নহয়। সেই মানুহজনীৰ শিক্ষা নাই, কিন্তু ডাইনী হত্যাৰ বিৰুদ্ধে কেঞ্চাৰ হোৱা স্বত্তেও যুঁজি যুঁজি তেওঁ পদ্মশ্ৰী পাবলৈ সক্ষম হৈছিল। নিষ্ঠাটো বাদ দিয়া নাছিল। গতিকে সেই কামটো আমি কৰিব লাগিব। দীঘলীয়া হৈছে, মই সমাপ্ত কৰিম। গতিকে মোৰ ল'ৰা ছোৱালী বিলাকৰ প্ৰতি এই আবেদন যে তোমালোকে এই বয়সত তোমালোকৰ মনত নানা প্ৰশ্ন উদয় হ'ব, আৰু সেই প্ৰশ্নবিলাক তোমালোকে মোকো যদি কোনোবাই যে প্ৰশ্ন কৰা মোৰ কোনো আপত্তি নাই। APJ আব্দুল কালাম নামৰ ৰেণ্ডম কিউৰিয়চিটি বুলি কিতাপখন মই FPSC লেকচাৰত কৈছিলো। যেতিয়া ইনোভেশ্যন কৰিছিল, ভাৰতবৰ্ষৰ 6জন প্ৰখ্যাত বিজ্ঞানী বহি আছিল, আৰু অসমৰ এজন সুসন্তান প্ৰখ্যাত দাৰ্শনিক মৃণাল বেনী ডাঙৰীয়া আছিল। তেতিয়া APJ আব্দুল কালাম ডাঙৰীয়াই কৈছিল যে এই কিতাপখন ইনোভেশ্যন কৰাৰ সময়ত মোৰ মনত এটা সূত্ৰ জন্ম পাইছে, এটা ফৰ্মুলা। কিউৰিয়চিটি জেনাৰেটছ কুৱেশ্যন এণ্ড কুৱেশ্যন। তোমাৰ মনত যদি কিউৰিয়চিটি থাকে, প্ৰশ্ন আহিব। কুৱেশ্যন ইজ দি চ'ৰ্চ অফ ইমাজিনেশ্যন। প্ৰশ্নটো আহিব যে চৰাইটো কেনেকে উৰিল, সেইটো দেখিয়ে এৰোপ্লেনৰ কল্পনাটো মগজুত আহিব। ইমাজিনেশ্যন ইজ দি ষ্টাৰ্টিং পইণ্ট অফ ক্ৰিয়েটিভিটি। সেই ইমাজিনেশ্যনটো সৃষ্টিশীলতা। এই যে কল্পনাৰ লগত যেতিয়া সৃষ্টিশীলতা যোগ হয়, মানে ইমাজিনেশ্যন প্লাছ ক্ৰিয়েটিভিটি ইজুকেল ইনোভেশ্যন। পৃথিৱীত যিমান আৱিষ্কাৰ হৈছে বিজ্ঞানে, এই কল্পনা আৰু সৃষ্টিশীলতা যোগ হৈ পেলাই ইনোভেশ্যন হৈছে। Imagination is the starting point of creativity, and creativity leads to thinking, and thinking provides you knowledge, and knowledge makes you great. Thinking যেতিয়া আহিব নহয়, তেতিয়া ডাঙৰ ডাঙৰ কাম হ'ব। চিন্তাই মানুহক জ্ঞানী কৰি তোলে। মই এটা সৰু মানে উদাহৰণ দিয়ে কওঁ এই কথাবিলাক, সহজকে বহুত তাত্ত্বিক কথা নহয়। আমি মিটিং বিলাকলৈ যাওঁতে আপেল খাবলৈ দিয়ে দেই মিটিঙত। আজি কিন্তু আমাক কাজু পেষ্টা এইবিলাক দিছে, আৰু আপেল দিয়া নাই এতিয়ালৈকে, দিব চাগে। গতিকে ভাল লাগে, আপেল খাব লাগে। আপেলটো দেহাৰ কাৰণে খুব ভাল দেই। আমলখিটো খুব ভাল, বডিটোৰ কাৰণে খাদ্যটো, ফুড ইজ ইয়ৰ মেডিচিন। খাদ্যৰ কাৰণে মানুহৰ বহুত বেমাৰ হয়, যিয়ে নহওক বাৰু, সেইটো বেলেগ চেপ্টাৰ পঢ়িলে গম পাবা। এই যে আপেলটো দিয়ে, আমিতো খাই গুচি আহো নহয়, দিলে আৰু ধুনীয়াকে কাশ্মীৰৰ আপেল। মই কাশ্মীৰ গৈছিলো 2 বছৰ আগতে, একদম পাকিস্তান বৰ্ডাৰ মুজাফৰাবাদ গৈছো। সেই একেটা আপেল চাহ ৰাইজত নিৰ্ভৰে দেখা পাইছিল। তোমাৰ দেখি তেওঁ ভাবিলে আপেলটো মাটিত কিয় পৰে, ওপৰলৈকে একে আপেল। থিংকিং প্ৰভাইডছ ইউ নলেজ। সেই আপেল দেখি আপেলটো ওপৰলৈ কিয় নাযায় যেতিয়া ভাবিলে, তেতিয়াই মাধ্যাকৰ্ষণ শক্তিৰ জন্ম পায়। গতিকে পজিটিভলি তোমালোকে যদি প্ৰতিটো কথা থিংকিং কৰা, তাৰ পৰা ভাল ভাল বস্তু ওলাব ডেফিনেটলি। ভূপেন হাজৰিকাই এই যে গান তেওঁ কৈছে যে, তেওঁ এটা কথা কৈছে দেই, মই ভূপেন হাজৰিকাক লগ পাইছো বহুতবাৰ, আৰু এই যে আপোনালোকক কিতাপ দিছো, তেওঁ মৰাৰ আগ মুহূৰ্তত 1 বছৰ আগতে মোক চিঠি এখন দিছিলে, তেওঁৰ মই লাইভ হিষ্ট্ৰীটো উলিয়াইছিলো, মঞ্জুল হাজৰিকাই লিখিছিল। তেওঁ কৈছিল যে মই বিজনেছৰ কাৰণে চিনেমা নকৰো আৰু বিজনেছৰ কাৰণে গীত নাগাওঁ।
কিয় নাযাওঁ এইটো মই শিকিছো ক'ত তেওঁ আমেৰিকাত পঢ়িবলৈ গৈছিল কলম্বিয়া ইউনিভাৰ্চিটি এই সদিয়াৰ পৰা যাওঁতে তেওঁ মানে মাক দেউতাকে পইচা দিব পৰা নাছিল পইচা কম আছে আৰু যেনেকে আমাৰ শিক্ষকসকলে বিনা পইচাই জীৱনটো শিকালে কিমান গ্ৰেট কাম such a great work salute to them আৰু আপোনালোকে তেওঁলোকক যে ইয়াতে এনকাৰেজ কৰিছে কিমান ভাল কাম কৰিছে আচলতে মানে তাত তুলনা নাই সেইকাৰণে অনুপ্ৰাণিতকৰণ শব্দটো যে কৈছিলে মাইকেল হবে সেইটো আপোনালোকে অনুপ্ৰাণিতকৰণৰ কাম কৰিছে সেই আপোনাৰ গৈ পেলাই পইচা কম ভূপেন হাজৰিকা এজন মানুহ যে এই যে এটা পজিশ্যন পায় একেবাৰে ভাৰত ৰত্ন হৈছে একেদিনাই হোৱা নাই কিমান কষ্ট ব্ৰিটিছৰ বিৰুদ্ধে কিমান যুঁজিছে হা এই ভূপেন হাজৰিকাও ভাৰত ৰত্ন হৈছে ভূপেন হাজৰিকাই গৈ লিফ্টত মানুহ অনা নিয়া কৰিছে লিফ্টত আৰু এদিন বিৰাট ডাঙৰ ক'লা মানুহ এজন লগ পালে দেই ব্লেক পাই পেলাই ভূপেন হাজৰিকাই সুধিলে হু আৰ ইউ Well, my name is Paul Robson. And I said, who are you? And where are you from? He said, my name is Bhupen Hajarika and I am eastern part of India called Assam. Oh, acha. Somebody said, মই সংগীতৰ প্ৰতি আগ্ৰহী come to my residence. এইটো কাৰণে বহুত ভাৰত চৰকাৰৰ তেতিয়া বিজয়লক্ষ্মী পণ্ডিত কমিশ্যন আছিল বহুত গণ্ডগোল হৈছিল এইটো বেলেগ চেপ্টাৰ মই এটা ক'ব খোজা নাই তেতিয়া আপোনাৰ মানে এই যে শিক্ষাটো বা সংগীতটো কি বস্তু ভূপেন হাজৰিকাই গীটাৰখন দেখুৱাই পেলাই পল ৰবচনে সুধিলে ভূপেন হোৱাট ইজ দিছ তেওঁ চিম্পল উত্তৰ দিছে এক্সেপশ্যনেল কেতিয়া হয় মানুহবিলাক এ থিংকিং প্ৰভাইডছ ইউ কৈছে গীটাৰ No, this is not a guitar. Then what is this? They said, this is the instrument through which you can change the society. It is এনেকুৱা অস্ত্ৰ যাৰ কাৰণে তুমি সমাজখন পৰিৱৰ্তন কৰিব পাৰা সেইকাৰণে ভূপেন হাজৰিকাই তেওঁ কৈছিল যে মোক গান GUN গান মোক নালাগে মোক গত আকাৰে গা আৰু না সেই গান মোক লাগে আৰু তেতিয়াই পল ৰবচনে তেওঁ কেইবাটাও গীত শিকাইছিল তাৰ এটা গীত আছিল Old Man River you must know something you don't say nothing just keep rolling going on विस्तार है अपार प्रजा दोनों पार करे हाहाकार निशब्द सदा ओ गंगा तुम ओ गंगा बहती हो क्यों विस्तीर्ण भूभारे असंख्य মানুষের হাহাকার শুনেও নিঃশব্দে নীরবে ও গঙ্গা তুমি ও গঙ্গা বইছো কেন বিস্তীর্ণ পাহাড়ে অসংখ্য জনরে হাহাকার শুনিও নিঃশব্দে নীরবে বুঢ়ালৈ তুমি বুঢ়ালৈ বোৱা কিয় নৈতিকতাৰ স্খলন দেখি মানৱতাৰ পতন দেখি নিৰ্লজ্জ ভাৱে বোৱা ব্ৰহ্মপুত্ৰক কৈছিল যে এই সমাজত বিশৃংখলতা ড্ৰাগছ মদ জঘন্য ঘটনাবিলাক হৈ আছে এতিয়া সেইবিলাক একমূৰৰ পৰা নিষেধ কৰি দিয়া ব্ৰহ্মপুত্ৰ সেইকাৰণে আপোনালোকে এটা মনত ৰাখিব পানীটো খুব সৰল বস্তু দেই খুব সৰল একো নাই পানী শক্তি দেখা কিন্তু সেই পানী যেতিয়া ৰুদ্ৰমূৰ্তি ধাৰণ কৰে এই ডিমা হাছাওৰ ষ্টেচনত ৰেলখনৰ কি অৱস্থা কৰিছিল দেখা পাইছে না সেইকাৰণে সৰল বুলি কোনো মানুহক ইগনোৰ নকৰিব সেই কথাটোৱে গীতৰ মাজেদি ভূপেন হাজৰিকাই কৈছিল গতিকে সেই সংগীতটো সমাজ পৰিৱৰ্তনৰ অস্ত্ৰ হিচাপে তেওঁ লৈ পেলাই সমাজখন নিৰ্মাণ কৰিবলৈ যত্ন কৰিছিল আৰু তেওঁৰ যিদিনাখন ভাৰত ৰত্ন পাই মই নিজে ৰাষ্ট্ৰপতি ভৱনত আছিলোঁ তেতিয়া বাংলা গীত এটা বাজি আছিল আজ জীৱন ছুটে আজি জীৱন বুটলিবি হাঁহি হাঁহি আহ আজি মৰণ পাহৰিবি হাঁহি হাঁহি আহ হাঁহি লৈ আহ আৰু পাহি লৈ আহ যুগৰ নতুন দিগন্তলৈ তোমাৰ মুখত যদি হাঁহি থাকে নহয় মই যে ক'লো যে जैसे बच्चों का मुस्कुराहट का
कोई भेदभाव या मजहब नहीं होता। শিশুৰ মুখৰ যিটো হাঁহি তাত কোনো ধৰ্মৰ আবেগ নাই, হিন্দু নে মুছলমান নে কিবা ধৰ্ম সেই কথাটো নাই। আৰু সেইকাৰণে সেই ভূপেন হাজৰিকাই বঙালীৰ এটা গীত গাইছিল যে মোক এজন বগা মানুহ দিয়া, আমাৰ এজন সাদা মানুহ দাও যাৰ রক্ত সাদা, আমার একজন কালো মানুষ দাও যার রক্ত কালো। পৃথিবীত আমি কি ধর্মর, কি বর্ণর, কি জাতির, কি সম্প্রদায়, কি লিঙ্গর এইটো ডাঙৰ কথা নহয়। আমাৰ চকুৰ পানী লুণীয়া আৰু তেজৰ ৰং আমাৰ ৰঙা, সেয়াই হৈছে মানৱ ধৰ্ম। আৰু মানৱ ধৰ্ম হৈছে পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্ম। আৰু সেই কথাই আমাক শিক্ষাই দিছে। মই ভাবো সেই শিক্ষা আজমল ফাউণ্ডেশ্যনৰ পৰা তোমালোকে গ্ৰহণ কৰি অদূৰ ভৱিষ্যতে দেশখনক উজ্বলাই তুলিবা, এই আশাকে মই কৰিছো। এই কাৰণে যে আন এজন ভাৰতৰত্ন জাকিৰ হুছেইন ডাঙৰীয়া যেতিয়া তৃতীয়জন ৰাষ্ট্ৰপতি হৈছিল ভাৰতবৰ্ষৰ, তেতিয়া তেওঁ সাংবাদিকে সুধিছিল এটা প্ৰশ্ন যে জাকিৰ হুছেইন, মোৰ হাউলিত ঘৰ অৰিজিন, তাত গৰ্গেশ্বৰ দাস বুলি এজন ছাৰ আছিল, ঢুকালে, হাউলি বেচিক ট্ৰেইনিং চেণ্টাৰৰ প্ৰিন্সিপাল। তেওঁ জাকিৰ হুছেইনৰ শিষ্য আছিল। তেওঁ মোক তেতিয়া কৈছিলে, আমি সৰুতে দেউতাৰ লগত বহি কথা পাতি থাকি, জাকিৰ হুছেইন ৰাষ্ট্ৰপতি হোৱাৰ পিছত সাংবাদিকে সুধিছিল যে এজন মুছলমান ৰাষ্ট্ৰপতি হিচাপে আপোনাৰ মনৰ ভাৱ কি? তেতিয়া জাকিৰ হুছেইনে উত্তৰ কি দিছিল জানে? যে এই প্ৰশ্নটো মোক নকৰা হলে ভাল পালোহেঁতেন। হিন্দু মুছলমানৰ ইয়াত প্ৰশ্ন নাই। মই ভাৰতবৰ্ষৰ এজন নাগৰিক আৰু সংবিধানে সকলোকে সমান অধিকাৰ দিছে। আৰু সেইকাৰণে এজন ৰাষ্ট্ৰপতি হিচাপে মই দেশৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি কৰিম। যিটো আমাৰ মৌলানা আব্দুল কালাম আজাদ ডাঙৰীয়াই শিক্ষাৰ মাজেদি কৈছিল যে শিক্ষা হৈছে মানুহৰ অন্তৰ্নিহিত পূৰ্ণতা, ইনাৰ কমপ্লিট যিটো, তাৰ প্ৰকাশে হৈছে শিক্ষা। সেইকাৰণে শিক্ষাই মানুহক জ্ঞানী কৰি তোলে, মহৎ কৰি তোলে। আৰু তোমালোক মই ভাবো যে অনাগত দিনত এই অঞ্চলৰ পৰা, এইখন বিদ্যালয়ৰ পৰা, মহাবিদ্যালয়ৰ পৰা যিমান 34 অনুষ্ঠান আছে, বিভিন্ন বিষয়ত তোমালোকে শিকি পেলাই জীৱনটো সমৃদ্ধ কৰিবা। আৰু অসমৰ লগতে, হোজাইৰ লগতে, অসমৰ লগতে গোটেই ভাৰতবৰ্ষত, পৃথিৱীতে নাম উজ্বলাবলৈ সক্ষম হবা। কাৰণ মানুহে সন্মান বন্দুক দেখুৱাই আদায় কৰিব নোৱাৰে। সন্মান হৈছে স্বতঃস্ফূৰ্ত। সৰু এটা কাহিনী কলো, বহুত কাহিনী কলো, এটা কৈ পেলাই মই সামৰিছো। আমাৰ অসমীয়া দেখাৰ কথা আছে, চৰণেহে জানে মৰণৰ ঠাই। কাৰ ক'ত মৃত্যু হব কোনেও নাজানে। অমৰ খায়ামে যেতিয়া ৰুবায়ত লিখিছিল, এইটো অনুবাদ কৰিছিল যতীন্দ্ৰনাথ দুৱৰাই। তেওঁ কৈছিল যে আজিয়েই দিয়ে কাইলৈ কিয়, কোনে জানে মোৰ কালি কি হব। হাজাৰ হাজাৰ বছৰ বিয়পা হয়তো অতীতে সামৰি লব। টুডে ইজ ইউৰ লাষ্ট ডে ইন ইউৰ লাইফ। আমাৰ জীৱনত কেতিয়া কি হয় আমি নাজানো। এই বুলি ভাবি আমি কাম কৰা ভাল। এই কাৰণে APJ আব্দুল কালাম ডাঙৰীয়াৰ মৃত্যুৱে হৈছিল। তেওঁক লৈ গৈছিল অসুস্থ অৱস্থাত শ্বিলঙৰ পৰা একদম কেৰেলা। ভাষণ দি থাকোঁতে তেখেত ঢলি পৰিছিল। কিন্তু তাৰ আগদিনা এটা ঘটনা ঘটিছিল। তেওঁ যেতিয়া লেণ্ড কৰিলে বৰঝাৰ বিমান কোঠত, তেওঁ এখন গাড়ীত শ্বিলঙলৈ আহি আছে। আহি থকাৰ পাছত যেতিয়া তেওঁ থকা ঠাই পালে, তেওঁ PSক ক'লে এইফালে আহো। ছাৰ কি? এই মোৰ সন্মুখত এস্কৰ্ট পাইলট যে আছিল, এই পাইলটৰ যিটো ল'ৰা আছিল থিয় হৈ আহিছে গুৱাহাটীৰ পৰা, তাক মাতি আনিলে। কিন্তু ভয় খাইছে। কালামৰ such a towering personality, আৰু ইমান বিদ্যক, ইমান জনা মানুহ, কিমান কাহিনী আছে কালামৰ, শেষ কৰিব নোৱাৰে। মই দুটা তিনিটা কৈছো তোমালোকে জানাই চাগে কিছুমানে। আহি একদম ছাৰ মোৰ কিবা ভুল হল। কৈছো ভুল হোৱা নাই, তোমাক এটা কথা গুৱাহাটীৰ পৰা শ্বিলঙলৈ তুমি মোৰ সন্মুখৰ গাড়ীখনত যে আহিছা, এই যে থিয় হৈ পেলাই ষ্টেণ্ডিং পজিশ্যনত আহিছে, তোমাৰ কিমান কষ্ট হৈছে। তোমালোকৰো হৈছে ইয়াত বহি থাকে। মই শেষ কৰিম আৰু শেষ। গতিকে তাৰ কাৰণে মই তোমাক কি বুলি ধন্যবাদ দিম। তেতিয়া এই পুলিচৰ মানুহজনে কালামক কি কৰি জানে? বোলে ছাৰ
আপোনাৰ নিচিনা মানুহৰ কাৰণে মই 4 ঘণ্টা কিয় 24 ঘণ্টা মই থিয় হৈ থাকিবলৈ প্ৰস্তুত তেওঁৰ পাৰ্সোনালিটি আৰু তেওঁৰ মহানতা মানে আপনি ডাঙৰ পজিশনত থাকিলে মানুহ ডাঙৰ নহয় আপনার মনটো কিমান ডাঙৰ তাৰ ওপৰত আপনার বিশালতাটো নিৰ্ভৰ কৰে আপনি কিমান পইচা আছে কিমান আপনি ডাঙৰ পজিশনত আছে সেইটো ডাঙৰ নহয় মোৰ বহুত পইচা আছে ধৰক সেইকাৰণে মই দুজোৰ লং পেন্ট পিন্ধি দুজোৰ জোতা পিন্ধি আহিলে আপোনালে মোক পাগল বুলি ক'ব সেইকাৰণে এই শিক্ষাৰ ক্ষেত্ৰত পইচা ব্যয় কৰিছে গতিকে সন্মানটো জোৰ জবৰদস্ত কৰি আদায় কৰা বস্তু নহয় আপোনালোকে এনেকুৱা কাম কৰক যাতে আপোনালোকে সকলোৱে এজন এজন ভাল মানুহ হৈ পেলাই হিউম্যান বিং হৈ সন্মানৰ গৰাকী হ'ব পাৰে আৰু শেষত irrespective of caste community creed language and religion আমি অনাগত দিনত আমি একেলগে থাকিব লাগিব দেই এই গীতটো ভূপেন হাজৰিকাই পল্লৱচনৰ পৰা শিকিছিল আৰু সব ফাংচনত লাষ্টত গাইছিল আৰু শেষত মই এইটো গুণগুণাই দি মোৰ ভাষণ সামৰিছো We are in the same boat, brother. If you tip one hand, you're gonna rock the other in the same boat, brother. Oh Lord, look down from your holy place. What a sea of space. Oh Lord, give me such a human race. আমি একেখন নাওরে যাত্রী সহযাত্রী একেখন নাওরে যদি সংঘাত হয় তেনে ধ্বংস হব গর্ব আমার প্রগতির মোরা যাত্রী একই তরুণীর সহযাত্রী একই তরুণীর যদি সংঘাত হয় তবে ধ্বংস হবে গর্ববোধের প্রগতির আমার প্রগতির গর্ব অক্ষুণ্ণ থাকক এই কামনাকে করি এই ফাউন্ডেশনের উত্তরটি কামনা করি পুনর আমার GM সাহেব আর ডাইরেক্টর সাহেবক ধরে আটাইবোৰ শিক্ষকক ধন্যবাদ দিই মই বক্তব্য সামৰিছো